এইজন যোৱাকালি ধৰা পৰা এজন ব্যক্তি হা, ইয়াৰ নাম বিশ্বজিৎ দলে, বিজেপিৰ হয়, এয়া একদম পুৰা প্ৰমাণসহ আছে, বিজেপিৰ নেতা প্ৰমাণসহ আছে, এজন বিশ্বজিৎ দলে যোৱাকালি ধৰা পৰিছে। গতিকে আমাৰ অসমৰ সৈতে যোগাযোগ হৈছে। কৈ আছো বাৰু এইখিনিও, আমাৰ সন্দেহ যে ইয়াতে বিজেপিৰ চক্ৰান্ত থাকিব পাৰে। আমাৰ সংগঠন বীৰ লাচিত সেনাক মানে ডাউন কৰাৰ কাৰণে বা বীৰ লাচিত সেনাক ধ্বংস কৰাৰ কাৰণে, বীৰ লাচিত সেনাক ধ্বংস কৰাৰ কাৰণে মানে চক্ৰান্ত কৰিব পাৰে বিজেপি চৰকাৰে। কাৰণ তেওঁলোকৰ নিজৰ সদস্য আহি পেলাই যোৱাকালি ৰাতি ধনদাবীৰ কেছত ধৰা পৰিছে। নিতু আহমেদ বুলি এজন আছে, সেইজন আমাৰ লগত সম্পৰ্ক থকা ব্যক্তি। নিতু আহমেদ বুলি কয় যিজন আছে, তেওঁৰ সম্পৰ্ক আছিলে, তেওঁৰ ৰঙিয়াত ঘৰ, তেওঁ আমাৰ কামৰূপ যিখন ৰুৰেল সমিতি হয় তাৰে তেওঁৰ মুখ্য সচিব আছিলে। আজি প্ৰায় 4-5 মাহ আগতে তেখেতক বৰ্খাস্ত কৰা গৈছিল। এনেধৰণৰ কাৰুকাৰ্যত জড়িত থকা প্ৰমাণ পাই পেলাই আমি তেওঁক বৰ্খাস্ত কৰিছোঁ। কাগজ পাতি আপোনাক লাগে যদি আমি এইখিনি দি দিম বাৰু, কোনো কথা নাই। কিন্তু তেওঁক বৰ্খাস্ত কৰা হৈছে। গতিকে এই যিবিলাক এই লগো আদিবিলাক পোৱা গৈছে বা ৰচিদ পোৱা গৈছে, এইবিলাক তেওঁৰ সেই মুখ্য সচিব থকাৰ কালত তেখেতৰ হাতত আছিলে। গতিকে এইখিনি বস্তুকে অসমৰ চহী আছে, 25খন ধন দাবী পত্ৰ, সেইখিনিয়ে তাকে কৈছো। তেওঁ যেতিয়া আছিলে সেই সময়ত এতিয়া আপোনালোকে ধৰি লওক, যদি পত্ৰখন পঢ়িছে তাত লিখা আছে যে আমি স্বৰ্গৰত এখন দুখীয়া জনসাধাৰণৰ কাৰণে এৰিব বিচাৰিছোঁ। নিজাকে আমি প্ৰায় 5 লাখ মান টকা গোটাইছোঁ আমাৰ নিজৰ সংগঠনৰ ল'ৰাৰ পৰা উঠাই আৰু তাৰ বাহিৰেও 2-এটা সহায় সহযোগিতা সংগঠন তেনেকেই চলে। আমি সহায় সহযোগিতা বিচাৰিছোঁ। অপহৰণটো ভয়ংকৰ ক্ষেত্ৰত আমাৰ জড়িত নাই। এয়া দেখুৱালো আপোনাক, বিজেপিৰ মানুহে জড়িত আছে। বিজেপিৰ মানুহ বিশ্বজিৎ দলে যোৱাকালি ধৰিছে। আপোনালোকে FIR নামটো দেখা পাব তেখেতৰ, বিশ্বজিৎ দলে এইজনেই হয়। আমাৰ সদস্য নহয় বা আমাৰ লগত তেওঁৰ কোনো ধৰণৰ যোগাযোগ। 4জন তাৰ লগতো আমাৰ কোনোজন, খালি এই নিতু আহমেদ বুলি কয় যে আমাৰ লগত আছিলে, 4-5 মাহ আগতে তেখেতক ওলোৱা গৈছে।